মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকে অথবা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া বৃত্ত প্ৰথমতে এই পৰিস্থিতিকেইটা চোৱা। পি কিউ এডাল ৰেখা, ইয়াত আঁকিলোঁ পি কিউ এনেকৈ। ইয়াত আঁকিলোঁ পি কিউ এনেকৈ। এই তিনিটা ক্ষেত্ৰত পি কিউ ৰেখাডালক কি বুলি কওঁ? এইটো ক্ষেত্ৰত পি কিউ বৃত্তৰ বাহিৰেদি যোৱা এডাল ৰেখা বা পি কিউ বৃত্তৰ ছেদক নহয়। পি কিউ বৃত্তৰ ছেদক নহয়। বা পি কিউ বৃত্তৰ বাহিৰেদি যোৱা এডাল ৰেখা। বহুতে এইখিনি কথা গুৰুত্ব নিদিয়ে, তোমালোকে গুৰুত্ব দি বুজি লোৱা কি কোৱা হৈছে ইয়াত। এইটো ক্ষেত্ৰত পি কিউ এডাল ছেদক। পি কিউ বৃত্তৰ এডাল ছেদক। পি কিউ বৃত্তটোৰ কি এডাল ছেদক আৰু পি কিউৱে বৃত্তটোৰ এ আৰু বি বিন্দুত ছেদ কৰে। এই এ বিক আমি জে বুলি ক'ম, কিন্তু পি কিউটো জে নহয়। পি কিউ কাৰণ বৃত্তৰ বাহিৰৰ পৰা আৰম্ভ হৈ বৃত্তৰ বাহিৰত গৈছে। এতিয়া এইটো ক্ষেত্ৰত পি কিউ এডাল স্পৰ্শক। পি কিউ এডাল স্পৰ্শক। ই বৃত্তৰ এ বিন্দুত ছেদ কৰে বা স্পৰ্শ কৰে। ছেদ বা স্পৰ্শ, আমি স্পৰ্শ বুলি ক'লে ভাল হ'ব বেছি। ছেদ আৰু স্পৰ্শৰ কথাটো মই ইয়াত বুজাই আছোঁ। স্পৰ্শ কৰে। এতিয়া চোৱা, এইটো কি? এ বিন্দুৰ এটা বিন্দুত কাটিছে, এইডালে দুটা বিন্দুত কাটিছে, এইটোৱে বৃত্তৰ কোনো বিন্দুত কটা নাই। সেইকাৰণে এই তিনিওডাল ৰেখা বেলেগ বেলেগ ধৰণৰ, নাম হৈছে বৃত্তৰ ছেদক নহয় বা বৃত্তৰ বাহিৰেদি যোৱা এডাল ৰেখা। এইটো হৈছে এডাল ছেদক আৰু এইডালক কোৱা হৈছে এডাল স্পৰ্শক। এতিয়া এই তাৰতম্যখিনি তোমালোকে যেতিয়া আমি উপপাদ্য বা সমস্যাবিলাক সমাধান কৰিম তেতিয়া তোমালোকে এই পাৰ্থক্যখিনি তাত জানিব লাগিব, কোনটো ক্ষেত্ৰত স্পৰ্শক কোনটো ক্ষেত্ৰত ছেদক। এতিয়া এইডালক কিয় স্পৰ্শক কৈছে আৰু এইডালক কিয় ছেদক কৈছে এই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়ো। এতিয়া চোৱা, বৃত্তত আমি পি এটা বিন্দু লৈছোঁ। এতিয়া পিৰ মাজেৰে তোমালোকে ৰেখা আঁকি থাকা। এতিয়া বৃত্তটোত পি এটা বিন্দু লৈ চাইছা, ৰেখা আঁকিছোঁ।
এতিয়া এ বি ৰেখাডালৰ বাহিৰে বাকী আৰু যিকোনো ৰেখা আঁকি থাকা তোমালোকে কি কৰিব বৃত্তটোৰ দুটা বিন্দুত কাটিব গতিকে ছেদক আৰু স্পৰ্শকৰ পাৰ্থক্যটো এতিয়া নিশ্চয় বুজিব পাৰিছা এইডালেই হ'ব ছেদক যিয়ে বৃত্তটোৰ মাত্ৰ যিডাল ৰেখাই মানে বৃত্তটোৰ মাত্ৰ এটা বিন্দুতহে কাটিব সেইটো হ'ব কি স্পৰ্শক এটাতকৈ বেছি বিন্দুত কাটিলে সি স্পৰ্শক নহ'ব এতিয়া যদি তোমালোকে এইটো ধৰি লোৱা এনেকৈ যেটো এটা বৃত্ত এডাল এডাল ৰেখা মাত্ৰ এটা বিন্দুত কাটিছে এইটো হয় জানো এই ৰেখাডালক বঢ়াই দিয়া দুটা বিন্দুত কাটিলে না নাই পি আৰু কিউ বিন্দুত কাটিলে না নাই এইখিনিলৈকে আঁকি তোমালোকে ক'লা যে এইটো স্পৰ্শক এইটো হ'ব নোৱাৰে কিয় ইয়াক বঢ়াই দিলে দুটা বিন্দুত কাটিব বাকীকেইটাত চোৱা দুটা বিন্দুত বঢ়াই দিলেও দুটা বিন্দুত কেতিয়াও নাকাটে এই এ বিক চোৱা কেতিয়াও দুটা বিন্দু যিমানেই বঢ়াই নিদিয়ে কিয় এটা বৃত্তৰ মাত্ৰ এটা বিন্দুতেই কাটিব হয়নে তেতিয়াহ'লে স্পৰ্শক হৈছে এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে স্পৰ্শক হৈছে কি এনে এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুতহে ছেদ কৰিব হয়নে এইটো যদি আমি কওঁ এটা বিন্দুত কাটিছে এইটো নহয় কাৰণ এইটো বঢ়াই দিলে ইয়াতো কাটিবগৈ গতিকে এনেকুৱা ক্ষেত্ৰত ছেদক নহয় ছেদক মানে এনেকুৱা এডাল ৰেখা যিয়ে বৃত্তটোক যি পৰিস্থিতি নহওক মাত্ৰ এটা বিন্দুতহে কাটিব এইটো এ বি কিফালে বঢ়াই দিয়া ইয়াত কাটিব জানো বৃত্তটোক আৰু বঢ়াই দিয়া কাটিব জানো কেতিয়াও মানে এটা বিন্দুতে কাটিব আৰু এই এনেকুৱা ৰেখাবিলাকেই হৈছে স্পৰ্শক স্পষ্টকৈ মনত থাকক এই স্পৰ্শক হৈছে এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুতহে ছেদ কৰে বা আমি এইটো ক'ব পাৰোঁ স্পৰ্শক হৈছে এনেকুৱা এডাল ৰেখা যিয়ে বৃত্তটোক এটা বিন্দুতহে ছেদ কৰে আৰু ৰেখাডাল বৃত্তটোৰ বাহিৰত থাকে হয়নে বৃত্তৰ এটা বিন্দুত ছেদ কৰি বৃত্তৰ বাহিৰেদি গতি কৰে হয়নে এইটো এটা বিন্দুত ছেদ কৰি ভিতৰেদি গৈছে ই স্পৰ্শক হ'ব নোৱাৰে ই হ'ব ছেদক ই স্পৰ্শক ইয়াত এ বিৰ বাহিৰে বাকী যিমান ৰেখা আঁকিছোঁ আটাইবোৰেই বৃত্তটোৰ ছেদক এ বি হ'ব কি স্পৰ্শক ইয়াৰ আগৰ পৰিস্থিতিত আমি তিনিটা পাইছিলোঁ এটা হ'ব ছেদক এডাল হ'ব স্পৰ্শক আৰু এডাল হ'ব বৃত্তৰ বাহিৰেদি যোৱা ৰেখা আমি এনেকৈ ৰেখা এডাল আঁকি দিলোঁ এইটোতো বৃত্তটোৰ লগত কোনো ৰেখা জড়িত ৰেখা নহয় বৃত্তৰ বাহিৰেদি যোৱা ৰেখা বা বৃত্তটোৰ ছেদক নহয় তাৰ বৃত্ত এটাৰ ক্ষেত্ৰত আমি যদি ৰেখা আঁকো তিনিডাল পৰিস্থিতি পাম এতিয়া ৰেখাৰ লগত সংগতি ৰাখি আৰু এটা আলোচনা আছে আমি সেইটো আলোচনা লৈ আগবাঢ়োঁ এতিয়া আমি বৃত্তৰ লগত জড়িত বা বৃত্তৰ লগত জড়িত ৰেখাবোৰৰ বিষয়ে আলোচনা কৰি আছোঁ এতিয়া চোৱা আমি এডাল ৰেখা লওঁ এইডাল এতিয়া আমি ইয়াৰ সমান্তৰালকৈ যদি ৰেখা আঁকোঁ এতিয়া এই এ বি ৰেখাডাল লৈছিলোঁ ইয়াৰ সমান্তৰালকৈ ৰেখা আঁকিলোঁ এইডাল আৰু এইডালৰ বাহিৰে আৰু কোনো স্পৰ্শক আছে জানো বাকী আটাইবোৰেই কি হ'ল ছেদক এইটো ক্ষেত্ৰতেই নহয় বৃত্তৰ বাহিৰেদি যোৱা এডাল ৰেখাৰ ক্ষেত্ৰতো এই কাৰ্যকৰটো কৰিব পৰা এইডাল এডাল আমি ৰেখা ল'লোঁ বৃত্তৰ বাহিৰেদি যোৱা এতিয়া ইয়াৰ সমান্তৰালকৈ আমি ৰেখা আঁকি গৈ থাকোঁ কি হ'ব মানে এডাল ৰেখাৰ সমান্তৰালকৈ বৃত্তটোৰ মাত্ৰ দুডালহে আমি স্পৰ্শক আঁকিব পাৰোঁ যিকোনো প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ আমি বৃত্তটোৰ মাত্ৰ দুডালহে স্পৰ্শক আঁকিব পাৰোঁ গতিকে এইখিনি কথাই তোমালোকে আমাৰ মূল আলোচনাৰ আগতে এইখিনি কথা প্ৰয়োজনীয় আছিল সেইখিনি আলোচনা আগবঢ়াই ল'লোঁ এতিয়া আমি মূল আলোচনালৈ আগবাঢ়োঁ এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উপপাদ্য 10.1 এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এতিয়া আমি এইটো সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে কি কৰি ল'ম এটা বৃত্ত আঁকি লওঁ
আমি এটা বৃত্ত আঁকিলোঁ। এতিয়া তোমালোকে হাতেৰে আঁকি নল'বা, কিয় এইটো সম্পূৰ্ণ বৃত্ত হোৱা নাই। তোমালোকক বুজাবলৈহে মই এনেকৈ আঁকিছোঁ। অকেন্দ্ৰীয় বৃত্তৰ আমি এইডাল আঁকিলোঁ। স্পৰ্শবিন্দুৰ মাজেৰে যোৱা মানে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ৰেখাডাল কি হৈছে? ব্যাসাৰ্ধৰ লম্ব। এইডাল ইয়াত লম্ব বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি প্ৰমাণ কৰোঁ এইটো। ধৰি লওক অকেন্দ্ৰীয় বৃত্তৰ অকেন্দ্ৰযুক্ত বৃত্তৰ XY P বিন্দুত স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে OP লম্ব XY। এতিয়া আমি এইটো কেনেকৈ প্ৰমাণ কৰিম? তাৰ বাবে আমি অলপ বৰ্ধিত কৰি ল'ব লাগিব। কিয়? লম্ব কেতিয়া হ'ব? এটা বিন্দুৰ পৰা এডাল ৰেখালৈ টনা আটাইতকৈ চুটি ৰেখাডালেই লম্ব, আমি কথাটো জানো। এতিয়া আমি দেখুৱাব লাগিব PQ লৈ, ওৰ পৰা PQ লৈ আৰু যিকোনো ৰেখা আঁকি নলওঁ কিয়, OP আটাইতকৈ চুটি ৰেখা বুলি আমি ক'ব লাগিব। গতিকে আমি এইটো অংকন কৰি লৈছোঁ। পিৰ বাহিৰে XY Q আন যিকোনো এটা বিন্দু, মানে পিৰ বাহিৰে, পি বিন্দুৰ বাহিৰে ল'ব লাগিব। পি বিন্দু হ'লেতো এডালেই হ'ব। পি বিন্দুৰ বাহিৰে ইয়াতো যদি লওঁ, যিকোনো এটা বিন্দু। OP OQ অকাত। OQ আঁকিলে আমি কি পাম? OQ অকাত বৃত্তৰ R বিন্দুত কাটে। এতিয়া এইটো আমি সমাধান আৰম্ভ কৰিছোঁ। এতিয়া আমি প্ৰমাণ কৰিবলৈ আগবাঢ়িম। প্ৰমাণটো আমি কেনেকৈ কৰিম? এতিয়া আমি ইয়াত কি পালোঁ? OQ is equal to OR plus RQ। এতিয়া OR is equal to RQ, OR ঠাইত আমি OP লিখিব পাৰোঁ, RQ তাৰ মানে কি? OP is equal to OR। কিয়? is equal to R, তাৰ মানে একে বৃত্তৰ ব্যাসাৰ্ধ। এতেকে OQ গ্ৰেটাৰ দেন কি হ'ব? OP। অৰ্থাৎ পিৰ বাহিৰে XY আন যিকোনো বিন্দুৰ এতিয়া ইয়াতো যদি লোৱা আন যিকোনো বিন্দুৰ
ওৰ পৰা দূৰত্ব সদায় বেছি মানে পিৰ বাহিৰে এক্সৰ ওপৰত আন যিকোনো এটা বিন্দু লোৱা ইয়াত লোৱা এইটো বঢ়াই ইয়াত লোৱা তাৰ মানে কি হ'ব ওৰ পৰা দূৰত্ব কি হ'ব সদায় বেছি এতেকে ওৰ পৰা এক্স ৱাই লৈ OP আটাইতকৈ চুটি ৰেখা আমি এইটো নৱম শ্ৰেণীতে পাই আহিছোঁ কোনো এটা বিন্দুৰ পৰা এডাল ৰেখা লৈ আটাইতকৈ চুটি ৰেখাডালেই হ'ল কি লম্ব গতিকে আমি ইয়াত এতেকে আমি কি লিখিব পাৰোঁ OP লম্ব x হয় আমাৰ এইখিনি কথাই প্ৰমাণ কৰিব লাগে আমাৰ প্ৰমাণ কৰা হৈ গ'ল পাছে আমি অতি সহজতে স্পৰ্শক ছেদক ব্যাসাৰ্ধ এইবিলাক আমি আগতে বুজি লৈছোঁ কাৰণে অতি সহজতে এইবিলাক সমাধান কৰি ল'ব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লগতে আই বাটন এণ্ড স্ক্ৰীনতো বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দি থৈছোঁ প্ৰতিটো অধ্যায়ৰ প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থোৱাৰ লগতে 2015 চনৰ পৰা এতিয়ালৈকে HSLC ফাইনেল এক্সামত অহা প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰো সন্নিৱিষ্ট কৰি থৈছোঁ যাতে তোমালোকে তাত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা